তো এই গোটেই প্ৰক্ৰিয়াটোত বহু উচ্চস্তৰীয় মানুহৰ নাম সাঙুৰ খাই আছে। বহু লোক ৰাজনৈতিক নেতা পালি নেতাৰ আশীষ পুষ্ট মানুহ এগৰাকী শ্যামকানু মহন্ত বুলি কোৱা ব্যক্তি আৰু সেই দালালজনে জুবিন গাৰ্গৰ নিচিনা এটা জাতীয় সম্পদক লৈ গৈ যিটো অৱহেলা কৰিলে, সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্বৰ প্ৰতি যি অৱহেলা কৰিলে, গোটেই অৱহেলাৰ বিনিময়ত আমি জুবিন দাক হেৰুৱাব লগা হ'ল আৰু জুবিন দাক হেৰুৱাই জাতিটো শোকত ম্ৰিয়মান হৈ আছে। আমি আশা কৰিম অতি শীঘ্ৰে এইকেইগৰাকী দোষীৰ বিৰুদ্ধে পানী নখৰকা পৰ্যায়ৰ চাৰ্জশ্বীট দাখিল হ'ব আৰু তেওঁলোকে দৃষ্টান্তমূলক কঠোৰ শাস্তি পাব। আৰু তাৰ লগে লগে ছিংগাপুৰত যিসকল লোক জুবিন দাৰ লগত ইয়াৰ্ড পাৰ্টিলৈ গৈছিল, অসমৰ পৰা ছিংগাপুৰলৈ যিসকল লোক গৈছিল, গোটেই লোকসকলক তদন্তৰ আওতালৈ আনিব লাগিব আৰু ছিংগাপুৰৰ সেইসকল লোককো ইয়ালৈ আজৰি আনিবৰ কাৰণে, তেওঁলোকক চুচৰাই টানি আনিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ। যিহেতু অসমৰ ৰাইজে ন্যায় বিচাৰিছে, জুবিন দাৰ প্ৰতি ন্যায় লাগে। এগৰাকী জাতিটোৰ আত্মাসদৃশ ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেইগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত আমি ন্যায় বিচাৰি ৰাজপথলৈ যাব লগা হ'ল। শেহতীয়া পদক্ষেপত আমি চৰকাৰখনে তেওঁলোকক ধৰি অনাৰ ব্যৱস্থা কৰিছে, কিন্তু আহিব লগা সময়ত আমাৰ প্ৰত্যেকৰে দৃষ্টি থাকিব যে এইসকল দোষীও আন দোষীৰ দৰেই যাতে ন্যায়িক সকাহ লৈ তেওঁলোকে ইয়াৰ পৰা সহজতে হাত সাৰি যাব নোৱাৰে, সেই গোটেই ব্যৱস্থাপনাটো খুব কঠোৰভাৱে অৱলম্বন কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগলৈ আমি আহ্বান জনাইছোঁ। চাওক, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰে পৰা আজিলৈকে যিধৰণে পদক্ষেপ গ্ৰহণ কৰি আছে, সেই পদক্ষেপ আদৰণীয় আৰু তেখেতৰ সেইটো দায়িত্ব হিচাপে তেওঁলোক দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি লকআপৰ ভিতৰত দেখি অসমৰ মানুহে কিছু হিয়াখনক হাত পেলাবৰ কাৰণে সক্ষম হৈছে আৰু আমি আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা ল'ব। যিহেতু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকল বণিক গোষ্ঠীৰ লগত জড়িত হৈ থকা মানুহ, তেওঁলোকৰ বিভিন্ন লোকৰ তেওঁলোক আশীষ পুষ্ট মানুহ, সেইসকল লোকে যাতে কোনো কাৰণত এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত ৰেহাই পাব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থাৰে তদন্ত হ'ব লাগিব। দোষীক কঠোৰতম শাস্তি দিব লাগিব। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত যাতে কোনো ধৰণৰ গাফিলতি নহয়, তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে দৃষ্টি ৰাখিম। আহিব লগা সময়ত জুবিন দাৰ ন্যায়ত যাতে কোনো আমি সমূনীয়া কাঢ়িব লগা পৰিৱেশ নহয়, সেই পৰিৱেশটোৰ মাজেৰে আমি গোটেই তদন্ত প্ৰক্ৰিয়াটোক আগবঢ়াই নিবলৈ আহ্বান জনাইছোঁ। বিশ্বাস ৰাখিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আৰু অসম পুলিচৰ ওপৰত। অসম পুলিচে বা SIT আজি সফল হৈছে আৰু যাৰ বিৰুদ্ধে অভিযোগ আহিছে, যাক ৰাইজে সন্দেহ কৰিছে, তেনেকুৱা দুয়োজনে হয়তো আমাৰ সম্পদ জুবিন গাৰ্গক হয়তো আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। এই দুয়োজনকে আজি SIT 14 দিনৰ বাবে জিম্মাত ৰাখিব, বিভিন্ন সোধপোছ হ'ব আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি আকস্মিক অসাময়িক যি পৰলোক গমন, সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰ হ'ব আৰু দোষীয়ে কঠোৰতম শাস্তি পাবলৈ সক্ষম হ'ব। যোৱা 19 তাৰিখৰ পৰা আজিলৈকে অসমৰ সৰ্বস্তৰ মানুহে এটাই বিচাৰিছিল যে অসমীয়া জাতিৰ ভগৱান স্বৰূপ জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে আৰু সেই উদ্দেশ্যে আমি সকলোৱে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে প্ৰমুখ্য কৰি সকলোকে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰাত আমি বিচাৰিছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক আমি বাৰে প্ৰতি এই কথাটো কৈ আছিলোঁ যে আপুনি ক্ষিপ্ৰতাৰে কামবিলাক সম্পন্ন কৰক। কিন্তু আজি ভাল লাগিছে, দুৰ্গা পূজাৰ এই সময়ত অসমীয়া ৰাইজে বিচৰাৰ সেই দাবীটো, অসমীয়া ৰাইজৰ আৱেগ, অসমীয়া ৰাইজৰ স্বাভিমানক অসমৰ মুখ্যমন্ত্ৰীজনে সন্মান জনাইছে আৰু অসমীয়া ৰাইজৰ হৃদয়ত জ্বলি থকা জুইকুৰা অলপ হ'লেও প্ৰশমিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজন সক্ষম হৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আপুনি এটা জাতীয় দায়িত্ব পালন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি এখোজ আগবাঢ়িছে। কিন্তু আমি জুবিন গাৰ্গৰ এই বিষয়টোৰ ওপৰত আমি অতি তীক্ষ্ণ দৃষ্টি ৰাখিম যে কোনোবা ক্ষণত চৰকাৰী অতিথি হৈ তেখেতে কম দিনৰ ভিতৰতে যাতে জেল হাজতৰ পৰা ওলাব নোৱাৰে আৰু কোনো কাৰণত যাতে তেখেতক ৰাজআতিথ্য প্ৰদান নকৰে, সেই ক্ষেত্ৰত আমি অসমীয়া ৰাইজে চকু ৰাখিম
আৰু শ্যামকানু মহন্তই মনি লণ্ড্ৰিং কৰি যিটো অবৈধ সম্পত্তিৰ মালিক হৈছিল, গতিকে সেই অবৈধ সম্পত্তিবিলাক চিজ কৰিব লাগে, তেখেতৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু সিদ্ধাৰ্থ শৰ্মা বোলা এই দালালিটোক কোনো কাৰণত কোনো কালে যাতে ওলাব নোৱাৰে জেলৰ পৰা, এই ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু আমি অসমীয়া ৰাইজে এই ক্ষেত্ৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম। আমি পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কাৰণে যিখিনি কাম কৰিছে তাক আমি ধন্যবাদ জনাইছোঁ, তাক আমি শলাগিছোঁ।